1000 1500 টকা বিচাৰিছিলে 1000 টকা ল'লে নামটো চেঞ্জ কৰিবলৈ কাৰণে কিমান সময়ত কিমান আজি নে আজি নহয় আজি বুধবাৰে ঘটনাটো এইটো ছাৰ 1500 টকা লৈছে 1000 টকা ল'লে 1500 টকা দিছে কি বনাই দিম বুলি এই আধাৰ কাৰ্ডত মানে আহিব লাগিছিলে ভোলা দাস আহিলে ভোলা দাসটো আহি বাবা দাস আহিব লাগিছিলে ভোলা দাস নাম সলনি হয় ভুল হোৱা 1500 বিচাৰিছে আপুনি 1000 টকা লৈছে তেওঁ কোনে বিচাৰিছে ছাৰে লৈছে ছাৰ ন এটা ছাৰলৈ মই কেমেৰাটো দিম জাহিদ আহমেদ ক'ত ঘৰ ৰজা মৈদাম ক'ত ঘৰ ৰজা মৈদামত আপোনাৰ পাৰ্মানেণ্ট ঘৰ নহয় আপোনাৰ ঘৰ ক'ত মোৰ ৰজা মৈদামতে তা আপুনি কিয় পইচা বিচাৰিছিল পইচা মই লোৱা নাই বাইদেউক মই কৈছোঁ পইচা লোৱাই নাই লোৱা পইচা বাইদেউক মাজলৈ ভৰাই দিয়া ইয়ালৈ আহা বাইদেউ কিবা এটা পইচা বিচাৰিছিল পইচা লৈছে ছাৰ ডকুমেণ্ট নোলোৱা আগতে কৈছে মই বনাই দিব পাৰিম মোলৈ নামটো ভুল হৈছে আমাৰ লখিমপুৰৰ কাগজ পত্ৰবোৰ দেখুৱাইছোঁ পইচা বোলে মই বোলো বাবা দাসৰ তাই ভুল পাৰিম বোলে টকা মই বোলো ছাৰ মই টকা 1500 দিব নহয় 1000 টকা দিলে নাই দিলোঁ এই মানুহগৰাকী ফাঁকি নে আপুনি ফাঁকি মানে একচুৱেলি মোৰ পইচা ল'লে কিবা এটা 1000 টকা লৈছিল নাই পইচা লৈছোঁ তেতিয়াহ'লে কিবা আপুনি লৈছে মই দিছোঁ ছাৰ আপুনি দিছে মই দিছোঁ চিয়ৰ দিছোঁ যদি আপুনি যোৰহাট সদৰ থানাত FIR দিব লাগে আপুনি দিব পাৰিব পাৰিম কেলে নোৱাৰিম এইটো দিয়াটো কেলে মই দিছোঁ বুলি কৈছোঁ নহয় আপুনি পৰহি দিনা দিছে ন বুধবাৰে দিছোঁ মই কেলে মিছা কথা ক'ম মই এতিয়া আপোনালোকক দেখি আহি সোমালোঁ কেলে বাৰু এতিয়া মই আহোঁ এটা বেলেগ পাৰ্টলৈ এই 2 বছৰ 2 মাহ আপুনি 26 মাহ কাম কৰি আছে কোনে দিলে অৰ্ডাৰ আপোনাক এই চকীত বহিবলৈ মই প্ৰথম DC অফিচৰ মই টেকনিচিয়ান আছিলোঁ প্ৰথম ষ্টাৰ্টিংটো মই কৰিছোঁ আধাৰটো যেনেকৈ আকাশী দ্বাৰা মেম আছিলে তেওঁ এপইণ্ট কৰিছিলে মোক যে তুমি চিষ্টেমটো ষ্টাৰ্ট কৰা মানে যোৰহাট এডমিনিষ্ট্ৰেশ্যনে আপোনাক এপইণ্ট কৰিছিল যেতিয়া RTI তথ্যটো আপোনাৰ নাম গুণ নাই হয় মেমে যেতিয়া কৈছিলে যে ষ্টাৰ্ট কৰা চিষ্টেমটো তোমাক মই লেটাৰ এটা দিম এপইণ্টমেণ্ট লেটাৰ মেমটো এতিয়া আকাশী দ্বাৰা মেমটো মানে কিবা এটা কাৰণত গুচি গ'ল প্ৰব্লেম বাইদেউ গ'ল পিছত বেলেগ দ্বাৰা বহিল তেওঁ দিলে নাই কাগজ এইটো পোৱা নাই ছাৰ দিম বুলি কৈ আছিলে আপুনি এই চকীখনত যিজন মানুহৰ নাম আছিল সেই নামটো বেলেগ মই এখনত নহয় এইটো বহিবলৈ এওঁক বহিবলৈ মই অথৰিটি একো নাই দিয়া মই আগতেও আহিলে কওঁ তুমি ইয়াৰ পৰা যোৱা বুলিয়ে মই কওঁ এই মানুহজন কিয় বহি থাকে মই আমাৰ অফিচটো টাউন প্লেনিং অফিচটো ইয়াৰ ওপৰত আছে মই আপোনাৰ 10টা বজাতে অফিচলৈ আহিলোঁ 10টা বজাত আমাৰ অফিচৰ কামো কৰোঁ মই অফিচৰ কাম কৰি মোৰ নাম সঞ্জীৱ শইকীয়া আপোনাৰ অৰ্ডাৰ আছে এই মানুহজন ক'ৰ পৰা আহিছে এই মানুহজন মই নাজানো ক'ৰ পৰা আহিছে ইয়াত মোৰ এইজন শুনক এইজনৰ কোনো ইয়াত অথৰিটি দিয়া নাই বহিবলৈ ইয়াত আপুনি কিয় মানা নকৰিলে এদিন তুমি উঠি যোৱা বুলি মই আগতে মানাই কৈছোঁ মই নথকা অৱস্থাত আজি বহিছে আজি মই নাছিলোঁ আপুনি কাক মানা কৰিছিল মই এখেতক আগতে মই মানা কৰিছোঁ ইয়াত উলিয়াই দিব পৰা অফিচাৰ ইয়াত বহি আছে আপুনি কিয় নকলেগে এবাৰ কোন অফিচাৰক কৈছিলে কওক নামটো মই অফিচাৰ সম্পূৰ্ণ সেইটোত যদি মই দুখী আপুনি কি কাম কৰি আছে জানে না আধাৰ কাৰ্ড এখেতে আধাৰ কাৰ্ডে ইয়াত চিষ্টেমত কৰিবলৈ দিয়া নাই ইয়াত চিষ্টেমত তেওঁ যদি আধাৰ কাৰ্ড কৰিব পৰা অধিকাৰ নাই 1000 টকা কোনে লৈছিলে ভাগটো আপুনি পাই নাই আমি নলওঁ পইচা আমি এতিয়া এওঁ কেই লৈছে মই নাজানো কাৰণ কেলৈ মই ইয়াত চাওক ইয়াত দিব লাগিব আপুনি চহী মাৰিব নাই তলত মই কি বুলিছে এই মানুহজন যে ইয়াত 1000 টকা ল'লে আপোনাৰ নামত বহা চকীখনত মই নাই দেখা যে এতিয়া যদি বাইদেউ লৈছে আপোনাৰ চকীখনত বহি আছে আপুনি কিয় গতিয়ে উলিয়াই নিদিলে তুমি ওলাই এতিয়া নহয় আপুনি কিয় গতিয়ে যদি মই FIR চাইন কৰি দিব লাগে মই চাইন কৰি দিম মই এইটোকে ক'লো ষ্টাইল আধাৰ কাৰ্ড আপোনাৰ নাম কি আপুনি চানেল আলী ক'ত ঘৰ ওলবালিবাদ আপুনি ইয়াত কি কাম কৰে মই আধাৰতে কৰোঁ ছাৰ মোৰ মেচিনটো মানে বেয়া হৈ আছে DC অফিচত আজি গৈছিলোঁ ছাৰৰ ওচৰত ইয়াত বহিবলৈ কোনে অৰ্ডাৰ দিলে মই ইয়াতে বহিছিলোঁ আগত ময়ে বহোঁ প্ৰথম ষ্টাৰ্টিং ময়ে কৰিছোঁ ইয়াত চকী বেলেগহে আছিলে নাম নহয় এতিয়া বেলেগ মানুহে নাম আছে মোৰ মেচিনটো বেয়া হৈ গ'ল সেইকাৰণে এইকেইটা ভাস্কৰ বৰুৱা আৰু গুণকান্ত কৰ্মকাৰ বহি আছে মই সদায় ইয়াত নাহোঁ ভাস্কৰ বৰুৱা গুণকান্ত কৰ্মকাৰ ইয়াত বহিব নোৱাৰে নেকি বহিব পাৰে মই DC অফিচত খবৰ ল'বলৈ আহিছিলোঁ মোৰ কাম হৈছেনে নাই হোৱা ৰাতিপুৱা বহি আছোঁ ছাৰক লগ পোৱা নাই কিমান বছৰ কাম কৰি আছে 2 বছৰ হ'ল ছাৰ চুৰিত কথা মোৰ ওচৰত মেচিন এতিয়া আহিম ৰোল নাম্বাৰ 3